ফাইনেলি আহি গ'ল আমাৰ চাইকেলখন এইবিলাক অস্ত এয়া খুলি লাগি আছে আমি মানে কৰি আছোঁ আৰু আমি মেকানিক কেনে বিনা কিমান সময় ৰখিছে বিনা এইখনৰ কাৰণে গাইজ চাইকেলখন আকৌ মোৰ কাৰণে নহয় দেই বিনাৰ কাৰণেহে ফাইনেলি গাইজ 9:15 আহি পালে ৰাতি তাইৰ গাইজ যিটোহে এক্সাইটমেণ্ট দেখি মানে ভিডিঅ'টো নকৰোঁ বুলি ভাবি মই কৰি ল'লোঁ আৰু আজি আহি পাব বুলি গম পাই তাই কালিৰ পৰাই মানে বৰ্তমান মুহূৰ্তলৈ কিমান বাৰ যে এপটো চাইছে গাইজ একদম আচৰিত মানি গৈছোঁ মই 9:25 মান আহি পেলাই পাৰি সেনেকৈ হৈ যায় কৃষ্ণ আমাৰ লক্ষ্মী আহি গৈছে আজি মানে গাইজ বৃহস্পতিবাৰ সেইটো কাৰণে আমি বৃহস্পতিবাৰ যিটো ভাল দিন মানে মা লক্ষ্মীৰ দিন বুলি ভাবোঁ সেইটো কাৰণে গাইজ আমাৰ একদম লক্ষ্মী বুলি ভাবি আমি মানে মানি লৈছোঁ আৰু অনলাইনত চাইকেলো আহি যাওঁ গাইজ অনলাইনত ডাঙৰ বস্তু আহে বুলি জানো তথাপিও কিন্তু আমাৰ মানে এইখনে ডাঙৰ পাৰ্চেল এইবাৰে প্ৰথম আনিছোঁ মানে সেইটো কাৰণে বিনাৰ মানে ইমানে এক্সাইটমেণ্ট গাইজ এতিয়া মানে আমি মেকানিক নহয় কিন্তু আমি মেকানিক হ'ব লগা হৈ গৈছে আজিয়ে মানে ফিটিং কৰিব লাগে আৰু সেনেকুৱা নিচিনা তথাপি লাগি আছোঁ আৰু গাইজ এই পাৰ্টকেইটাহে দেখাইছে ইয়াতে হুইল হেণ্ডেল ইনকে নহয় ইনকে ৰাইট চকাকেইটা চাপ চিটো বড় পায় ইনকে সেনেকুৱা না এইটো বটল পেটেল বা এইছে মাগ্ৰা বিনা আহিব বুলি ভাবিছে মাগ্ৰা নে আহিলে হয় চামচাম আছে না চকাত নাই চামচাম আছে না চকাত গাইজ বিনা কালি আহিছিলতো আমাৰ ঘৰত তাই মানে চাইকেলখন ল'ম বুলি সেইটো কাৰণে দেউতাকক মানে ফোন কৰি আছে আহিবা বুলি খবৰটো দিবা এইখন থাকক দে সেনেকৈ থাকোঁ নেকি এইখন খাব লাগিব নহয় এতিয়া মেকানিক নহয় মেকানিক হ'ব লগা হৈছে আৰু গাইজ পাৰ্টবিলাক বা সম্পূৰ্ণভাৱে আহিল নে নাই কিবা কিবি বিভিন্ন ধৰণৰ এই চিন্তাতে গাইজ ফিটিং চাব লাগে আমি ৰখি নাথাকিলোঁ আৰু গাইজ হেৰি আৰু মানে কি 4,900 দিলোঁ আৰু 4 টকা এটা বেছি 4 টকা বেছিকৈ দিছে ইফালে গাইজ বিৰাট গৰমত ৰৈ ইফালে সময়হে আগবাঢ় যাই আছে হ'লেও গাইজ অলপমান চাইকেল লগা হৈছে আৰু চা কিমান টাইমত ফিটিং হৈ আছে এই দেখাই নাই লগ হৈ গ'ল দেখোন 10/14 কিমান তাৰিখ অনলাইনত অনা বস্তুবিলাক আহে পাৰ্টকৈ মানে চববিলাক লগ কৰি একেলগে চাওঁ লাগেও দিয়কচোন আৰু সেই ভাবি গৰম কিবা কিবি বাদ দিছোঁ আৰু গাইজ একদম ঘৰৰ ভিতৰত আনি লৈছোঁ ফেনৰ তলত পূৰা পাতি লৈ পূৰা লাগি আছোঁ আৰু কামত মই বাৰু বিশেষকৈ লগা নাই দাদাই লাগি আছে মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাই আছোঁ আৰু গাইজ দেখাও লাগি আছে মানে বিনাৰ এক্সাইটমেণ্ট দেখি আৰু গাইজ আমাৰ এই ঘড়ীটো কেনে লাগিছে গাইজ জনাবচোন অলপ বেলেগ ধৰণৰ ঘড়ী নহয়নে মোৰ কিন্তু বিৰাট ভাল লাগিছে গাইজ বিনাৰ নামত গাইজ আমাৰ ড্ৰয়িং ৰুমটো আমি আজি গ্ৰেছ কৰি দিছোঁ আৰু গাইজ ঘৰৰ ভিতৰত পৰা ফিটিং হৈছে আনবক্সিং এই বোকাখিনি খুলি দিলে ভাল বগা চাইকেল লগা হৈ আছে না তাই গাইজ চাই থাকিব পৰা নাই একদম এৰা লাগিয়ে আছে ভাল লাগছে হে তাইৰ আগ্ৰহটো মুখত ফুটি উঠাবৰ কাৰণে গাইজ মই আকৌ মাজে মাজে অলপ দোলা দি আছোঁ 10:45 হামকেইডালত যে কিবা বান্ধি দিছে গাইজ কেটচ নপৰাকৈ সেইকেইডাল মানে বিনাৰ খুলি চাওঁ লাগি আছে পূৰা কালাৰটো মানে কেনেকুৱা কি আপোনাৰো লাগিছে নেকি বাৰু গাইজ মোৰ কিন্তু লাগি আছে মনে বিনাৰহে কৈ আছোঁ আৰু মই সেইডাল থাকক দে বিনাৰ সেইডাল এৰি লাগিব নালাগে এই য'ত
নুঘূৰে চকা সেইখিনি নিয়ে চাইড বস্তুবিলাকত যে কভাৰবিলাক লাগি আহে গাইজ সেইখিনি মানে খুব মৰম আৰু সেইকেইটা দিন ইমান আকৌ বৰ ভাল লাগে সেনেকৈ হয়নে বাৰু গাইজ একো নহয় দে ফেস্কো নিউ কোম্পানী বিনাই আকৌ খুব ৰিচাৰ্জ কৰি থৈছে গাইজ এই চাইকেলখনক লৈ তাই বোলে খুব ফেভৰেট আৰু খুব ভাল পায় 5,000 টকাত গাইজ ফেস্কো কোম্পানী ধুনীয়া টিলিংটো আহিলে বিনা টিলিঙাটো আহিছে নাই চাওক ক'বা টিলিঙাটো নাই কিবা এটা সেই চাৰ্টা টিলিঙা নিচিনা খাবি টিলিঙা নহয় অনলাইন দিওঁতে গাইজ বস্তুবিলাক আৰু কিছুমান বস্তু পাৰ্টকৈ মানে এক্সট্ৰাকৈ দিব লাগে বিনাই ফাৰ্ষ্ট বৰকৈ পদূলি দিছে দেই গাইজ মাগ্ৰা বেয়া হৈ দি ঘূৰিত একে বেলেগ হেৰি মাৰিছে দেই গাইজ দেখিছেনে ৰাতি 12টা বজাত এতিয়া ইলা কৰি আছোঁ দেই আমি ফিটিং কৰোঁতে গাইজ দেৰিয়ে হ'ল আৰু আমি প্ৰফেশ্যনেল নহয় না যা চলে এক পা সুন্দৰ কৰি আছে না তাইৰ মুখৰ হাঁহিয়ে চব কৈছে গাইজ আৰু বেলেগকৈ ক'ব নালাগে আৰু ভাল আছেনে ফাইনেলি আহি গ'ল গাইজ নেকি এই বটলটো লগাবাই নহ'ল কালি 12টা বজালৈ ঘুমাব লাগে কালি আকৌ আমাৰ সেইতলা বজা আছে নেকি ক ফটোত ক'ব পাৰি গৈছে ফটোত ক'ব পাৰি গৈছে তাইৰ মানে গাইছ একে ৰক্ষাতৰণীয়া নাই চাওঁ লাগি আছে গাইছ আপোনালোকক ফাইনেল লুকটো দেখুওৱা নহ'লে নহয় এতিয়া ৰাতিপুৱা আকৌ একবাৰ ওলাইছে দাদাই একবাৰ ওলাই সি এক পাক মাৰি আহে কালি ৰাতিটো ফিটিং কৰিলে গাইছ একদম ফাইনেল লুকটো আপোনালোকেও চাওক আৰু দাদাই অলপমান এক্সপিৰিয়েঞ্চটো লৈ আহক নিজে মই বাৰু চলোৱা নাই মই বাৰু চলাই চাম পিছত চৰাইবিলাকৰ সুমধুৰ মাতত সুন্দৰ ৰাতিপুৱাত আমাৰ চাইকেলখনৰ আৰম্ভণি ঘটিল গাইজ একদম চলাই আছে পূৰা দাদাই দেখি এটা কিবা ভালো লাগিছে অনলাইনত অহা বস্তু প্ৰথম মানে আমি ডাঙৰ কিবা বস্তু এনেধৰণৰ অনলাইনত দিয়া নাযায় এইখনেই আমাৰ প্ৰথম অনলাইন দিয়া বস্তু মানে অলপ ডাঙৰ টাইপৰ আৰু মিছা নকওঁ গাইজ চাইকেলখনৰ কিন্তু কালাৰটোৱে হওক বা কিবাটো মোৰো কিবা এটা ভাল লাগিছে গাইজ মোৰ একদম ড্ৰিম এটা আছে মোৰো নিজৰ এখন চাইকেল লোৱাৰ কেতিয়া পাৰোঁ গাইজ কিন্তু এখনকৈ বাৰু আহিল ভগৱানৰ কৃপাত এতিয়া চলাম আৰু ঘৰতে সন্তুষ্ট বুলি ধৰি লৈছোঁ বলক গাইজ একদম ফাইনেল লুকটো অলপ চাওঁ আমি আপোনালোককো দেখুৱাওক কেনেধৰণৰ হৈছে গাইজ ভাল লাগিছেনে গাইজ সেইটো ভাল লাগিছে কমেণ্ট এটা দিব আৰু দাদাই চলাই আছে মানে কি ঠিক হোৱা নাই কি হয় আচল মেকানিকহে গাইজ একদম পূৰা আহি হৈয়ে গৈছে আৰু প্ৰফেশ্যনেল টাইপ হৈ গ'ল আৰু কিন্তু টাইম লাগিল আৰু গাইজ বেছিকৈ একো নাই মন কৰিলে ইছন নে কি কয় গাইজ নোৱাৰা বস্তুটো পাৰা হৈ গ'ল চাই পাম নাই এইবাৰ গাইজ চাইকেলৰ মালিকনী আৰু মেকানিক দুয়োটাই আকৌ একেলগে দেখাওঁ একদম সুন্দৰভাৱে এটা দুয়োটাই টেষ্টিং কৰি আছে পূৰা এয়া এইফালে বিৰিণা গ'ল আৰু এইফালে দাদা বা চাই কিবা এটা ভাল লাগিছে দেই গাইজ নতুন চাইকেল স্মৃতিটো ৰাখি থ'লোঁ আৰু গাইজ প্ৰথম দিনাৰ আৰু হেৰিখিনি মোৰ খুব ভাল লাগে বাৰু এইবিলাক বিৰিণা নৰাহে এই বিশ্বকৰ্মা চাইকেল এখন লং লিভ হওক তাৰে কামনা কৰিলোঁ আৰু হ'ব দিয়ক আৰু গাইজ কিমাননো আৰু একেখিনিকে চাই থাকিব নে কি গাইজ বাই বাই